নমস্কাৰ, মোৰ নাম সমীৰণ দে। মই আজি 30 বছৰৰ অধিক সময় ধৰি শিক্ষা জগতৰ লগত জড়িত হৈ আছোঁ। সেইবাবে শিক্ষা জগতৰ ইটো সিটো চাই কিবা কিবি অনুভৱ কৰাৰ তাৰ বিষয়ে ভিডিঅ'ৰ যোগেদি মোৰ নিজৰ মতামত আগবঢ়াওঁ। এইকেইদিন স্কুলবিলাক অলপ সোনকালে আৰম্ভ হৈছে। 7:30মান বজাতে স্কুল আৰম্ভ হৈ যায় আৰু 12টা, 12:30মানত বা ক'ৰবাত কোনোবা এখন স্কুল 1টা বজাত বন্ধ হয়। চৰকাৰে ঠিকেই সিদ্ধান্ত লৈছে। গৰমৰ কাৰণে বেছি দেৰিলৈকে ল'ৰা ছোৱালীবিলাক স্কুলত থাকিবলৈও প্ৰব্লেম হৈ যায়। সোনকালে ছুটি দিয়া ভালেই কৰিছে। গৰম বন্ধৰ আগতে এইটো হৈছিলে, এতিয়াও চলি আছে এইটো ব্যৱস্থা। আৰু যোৱা বছৰ এনেকুৱাই হৈছিলে। আচলতে এইটো এতিয়া চলি থাকিব বছৰি বছৰি, কাৰণ যিহেতু গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে গৰমটো বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ কাৰণে প্ৰতি বছৰ গৰমৰ প্ৰকোপটো এনেকুৱাই থাকিব আৰু এইটো বাৰে প্ৰতি হৈ থাকিব। কিন্তু ইয়াত কথা এটা হ'ল কি, এই হঠাতে এদিন ৰাতি প্ৰশাসনে সিদ্ধান্ত লৈ লয় যে কালিৰ পৰা স্কুলখিনি সোনকালে আৰম্ভ হ'ব, আৰু লগে লগে স্কুলৰ পৰা মেছেজ আহি যায়। পিছদিনাখনৰ পৰা কি হয়, টাইম টেবুল সলনি হৈ যায়। তাতে কি হয়, ছিষ্টেমবিলাক অলপ ডিষ্টাৰ্ব হয়। এতিয়া ল'ৰা ছোৱালীবিলাক সদায় ৰাতিপুৱা যোনটো উঠাৰ টাইম থাকে, এতিয়া তাৰ পৰা 2 ঘণ্টামান আগত উঠিব লাগিব, আৰু সেইটো উঠিবলৈ সিহঁতে মন নকৰে, উঠিব নিবিচাৰে, বাৰে বাৰে মাতি উঠিয়াব লাগে। আকৌ মাকহঁতৰো অকণমান প্ৰব্লেম হৈ যায় যে টিফিন চিফিন বনাই ল'ৰাটোক ৰেডি কৰি পঠিয়াব লাগে। একদম গোটেই ছিষ্টেমটো খেলি মেলি হৈ যায়। মানে ল'ৰাটো উঠিব, টোপনিয়াই টোপনিয়াই স্কুল যাব, এনেকুৱা ধৰণৰ কথা এটা হৈ যায়। কিন্তু ইফালেও চাব লাগিব যে স্কুলখনটো সোনকালে ছুটি দিব হ'লে সোনকালে খুলিবও লাগিব। দুইফাল মিলাব হ'লে মই ভাবোঁ যে প্ৰশাসনে এটা ব্যৱস্থা কৰিব পাৰে যে স্কুলখিনি আৰম্ভ হোৱাটো টাইমটো একে থাকক, সেই 9টা বজা 8:30 যোনটো স্কুলত যিমান টাইম থাকে, ছুটিটো সোনকালে কৰিব। কিন্তু তাতে কি হ'ব, এই সোনকালে ছুটি কৰিলে যি অকণমান পঢ়াৰ ব্যাঘাত জন্মিব, অকণ কম হ'ব। তাৰ বাবে কি কৰিব লাগে, গৰম বন্ধটো নাইকিয়া কৰি দিব লাগে, নাইবা গৰম বন্ধৰ টাইমটো অকণমান কম কৰি দিব লাগে। কেলৈ জুলাই মাহত গৰম বন্ধ দিয়া হয়? গৰমটো জুনতো থাকে, আগষ্টতো থাকে, ছেপ্টেম্বৰতো থাকে। তো সেই জুনৰ পৰা ছেপ্টেম্বৰলৈকে যিকেইদিন গৰমটো বেছি থাকিব, সেই গৰমৰ মাজে মাজে এনেকুৱা টাইমটো কাৰ্টেল কৰি দিব লাগে। আৰু যিখিনি টাইম কম কাৰ্টেল হ'ব, সেই টাইমখিনি এই গৰম বন্ধৰ কেইদিন যে এক্সট্ৰা ক্লাছ হোৱাৰ নিচিনা হ'ব, সেইকেইদিনত সেইটো মেকআপ হৈ যাব। গৰম বন্ধটো একেবাৰে উঠাই দিব নোৱাৰি, কাৰণ প্ৰত্যেকৰে আশা এটা থাকে গৰম বন্ধত ফুৰিবলৈ যাব। বেছিভাগে আইতাকৰ ঘৰত ফুৰিবলৈ যায়, মাকহঁতৰো মন যায় মাকৰ ঘৰলৈ ফুৰিবলৈ যাওঁ। তো সেই ফুৰিবলৈ 10 দিনমানহে যায়, 10 দিনমানৰ গৰম বন্ধ দি দিব লাগে। বাকী 20 দিনত এইখিনি বস্তু মেকআপ হৈ যাব। আচলতে গৰম বন্ধটো এটা বৰ পুৰণা প্ৰক্ৰিয়া, বহুত জমানা আগতে কৰি থোৱা হৈছিলে এইটো। সেই তেতিয়াৰ ক্লাইমেট এতিয়াৰ ক্লাইমেটৰ মাজত বহুত পাৰ্থক্য আছে। সেই ব্ৰিটিছৰ জামানাত কৰি থোৱা, গৰমৰ কাৰণে গৰম বন্ধ দিছিলে। সেইটো সময়ত আগষ্ট আহে মানে গৰমটো প্ৰায় কমি আহে, ছেপ্টেম্বৰতো প্ৰায় ঠাণ্ডাই পৰি যায়। কথাটো বেলেগেই আছিলে। তো সময়ৰ লগত সামঞ্জস্য ৰাখি ছিষ্টেমবিলাক চলাই যাব লাগে। এতিয়া পৰিস্থিতিটো বেলেগ হৈছে, এতিয়া সেইমতে চলিব লাগিব। সেইবাবে মই ভাবোঁ যে এই গৰম বন্ধ বুলি একো নাৰাখি জাষ্ট এনেই 10 দিনীয়া বা এসপ্তাহ বন্ধ এটা দি পেলাই জাষ্ট ৰেষ্ট এটাৰ কাৰণে, গৰম বুলি নহয়, কাৰণ গৰমটো গোটেই 4 মাহেই থাকিব, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ। তো বাকীকেইদিন ক্লাছ চলাই থাকিবলৈ সেই অকণমানি সময়, সেই 9টাৰ পৰা 12:30 এটা 3-4 ঘণ্টাৰ ক্লাছ জুলাই মাহতো চলি থাকিলে তেতিয়া কি হ'ব, ইফালৰখিনি মেকআপ হৈ যাব, সেই টাইমিঙৰ ডিষ্টাৰ্বেঞ্চটো নাহিব। ল'ৰা ছোৱালী যে সোনকালে উঠিব লাগে ৰাতিপুৱাই, এটা বৰ খেলি মেলি হৈ যায়, সেই ডিষ্টাৰ্বেঞ্চটোও নাহিব। আৰু লগতে সেই ক্লাছ কম হোৱাৰ যি কমিটো আছে সেইটোও পূৰা হৈ যাব, পঢ়াৰো অভাৱ নহ'ব, চব বস্তু ধুনীয়াকৈ চলি গৈ থাকিব। এতিয়া এইটো মোৰ মতামত, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ মই এনেকৈ এটা সাধাৰণ ভিডিঅ' এটা বনাই দিলেতো সেইটো চৰকাৰৰ ওচৰলৈকে নাপায়গৈ, প্ৰশাসনে নুশুনে, কেনেকৈ গম পাব? ভিডিঅ'টো শ্বেয়াৰ বেছিকৈ কৰিলে তেতিয়াহ'লে প্ৰশাসনৰ ওচৰলৈকে ভিডিঅ'টো যাব, তেওঁলোকে হয়তো কিবা এটা চিন্তা কৰিব পাৰে, যদিহে আপোনালোকে মোৰ এই ছাজেশ্যনটো উচিত বুলি ভাবিছে।